মই আছোঁ বৰ্তমান চেলাপাছ। সেয়া হ'ল চেলাপাছ আৰু প্ৰায় 90 কিলোমিটাৰ গ'লে আমি টাৱাং পাম। আমি দিৰাং হৈ আহিছোঁ, দিৰাঙৰ পৰা একদম ওপৰত আহি চেলাপাছ পাইছোঁ। আহি আছোঁ আৰু এইটো হ'ল চেলা টপ বুলি কয়। ইয়াতে অক্সিজেন লেভেল যথেষ্ট কম। মোৰ ল' প্ৰেছাৰ আছে, গতিকে অক্সিজেন লেভেলটো কম, মাথাটো অলপ ঘূৰাইছে। এখন এনেকুৱা ধৰণৰ সৰু এখন ৰেষ্টুৰেণ্ট পাইছোঁ। ইয়াতে আমি বিশেষ একো নাপায়, আমলেট পায়, মেগী পায়। গতিকে আমলেট অৰ্ডাৰ দিছোঁ খাবলৈ, বনাবলৈ অৰ্ডাৰ দিছোঁ। আৰু পৰিৱেশটো এনেকুৱা ধৰণৰ। কাষতে এটা লেক আছে, আপোনালোকে ধোঁৱাকৈ দেখিছে চাগে, সেইটো এটা লেক। এইখন হ'ল আমাৰ গাড়ী। গাড়ীখনৰ বনেটটো খুলি ৰাখিছোঁ যাতে অলপ ঠাণ্ডা হওক, কাৰণ প্ৰায় 2 ঘণ্টা ধৰি অকল হিল ৰাস্তাত 2-3 এনেধৰণৰ হেৰিত আহি আছোঁ। উলিয়াইছা জেকেটটো? জেকেট উলিয়াব দিছোঁ। ইয়াতে যথেষ্ট হা, ঠিক আছে, আমলেট হৈ আছে বোলে। আহা তোমালোক আহা, একো নহয় দিয়া। খুবেই ধুনীয়া, মানে এটা সাংঘাতিক পৰিৱেশ। খালি অলপ অক্সিজেনটো কম, কিন্তু পৰিৱেশটো সাংঘাতিক। থেংক ইউ। আমলেটটো আহি গ'ল বোলে। भाभी जी थुप्पा है क्या? नहीं है? अच्छा, मैगी है ना? मैगी कितना करके? एक मैगी दे दीजिए तो। অকণমান কিবা মেগীও খাই লওঁ। আমলেট ইতিমধ্যে হৈ গৈছে। ঠাণ্ডাত ল' প্ৰেছাৰ মানুহটোৱে আমলেট